নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনিয়ন চেনেললৈ। আজি আপোনালোকে এটা ভাল খবৰ লৈছে যে SBI বেংকৰ পৰা কিন্তু আপোনালোকৰ চাকৰিৰ পদ মুকলি কৰি দিয়া আছে। ইয়াতে আপোনালোকৰ প্ৰবেশনী যিটো অফিচাৰ হয়, এই পদত কিন্তু চাকৰিৰ পদ মুকলি কৰিছে। ইয়াতে 600তকৈ অধিকটা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ 12 পাছ গ্ৰেজুৱেট পাছ কৰা সকলে কিন্তু আবেদন কৰিব পাৰিব। যিসকলে SBI বেংকত চাকৰি কৰিব বুলি ভাবি আছে সিহঁতে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোক প্ৰথম ইয়াত চাই লওক। ইয়াত দেখা হৈছে আপুনি SBI বেংক অফ ইণ্ডিয়া। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো আপোনালোকৰ 2025 চনৰ 16 জানুৱাৰীলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব। তো ইয়াত দেখা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অৰ 600 প্ৰবাশ্যনাৰী অফিচাৰ। তো ইয়াতে কিন্তু 600তকৈ অধিক প্ৰবাশ্যনাৰী যিটো অফিচাৰ থাকে SBI বেংকত, ইয়াৰ ওপৰত কিন্তু পদসমূহ মুকলি কৰা হৈছে। আপুনি ইয়াত দেখা পাইছে। ইয়াতে আপোনাক দেখা পাইছে নাম্বাৰ অফ পোষ্ট 600 পোষ্ট। ইয়াতে আপুনি কেটেগৰী ৱাইজ কিন্তু আপোনাৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে দেখা পাইছে SC সকলে কিন্তু 87টা পোষ্ট, ST সকলে 57, OBC 158, EWS কাৰণে 58টা পোষ্ট, জেনেৰেলৰ কাৰণে 240, অৰ্থাৎ 240টা পদ মুকলি কৰি দিয়া হৈছে। তো এক্সাম চেণ্টাৰটো আপোনালোক ক'ত পৰিব ইয়াত দেখা পাব আপোনালোকে। ইয়াত এক্সাম চেণ্টাৰটো হ'ব অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, এইকেইটা চেণ্টাৰত কিন্তু আপোনালোকৰ এক্সামসমূহ পতা হ'ব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো হয় আপোনালোকৰ এজ লিমিটটো চাব পাৰিব। আপোনালোকৰ এজ লিমিট লাগিব আপোনালোকৰ 2024 চনৰ জানুৱাৰী মাহ অনুসৰি আপোনালোকৰ বয়স 21 বছৰতকৈ কম হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। অৰ্থাৎ 21 বছৰতকৈ বেছি হ'ব লাগিব আৰু 30 বছৰতকৈ কম হ'ব লাগিব। এইকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোক লাগিব। আপোনালোক কিন্তু ইয়াতে কেটেগৰী ৱাইজ কিন্তু আপোনাৰ এজ এলিজিবল পাব। ইয়াত দেখা পাইছে আপোনালোকে SC ST কাৰণে কিন্তু 5 বছৰ এজ এলিজিবল পাব আপোনালোকে ইয়াতে দেখা পাইছে। লগতে OBC কাৰণে 3 বছৰ এজ এলিজিবল পাব। তো ইয়াতে দেখা পাইছে PWBD যিসকল আছে সিহঁতে কিন্তু 10 ইয়াৰ্ছ পাব, অৰ্থাৎ 10 বছৰ। PWBD OBC NCL থকাসকলে কিন্তু 13 বছৰ, আৰু PWBD SC ST কাৰণে 15 বছৰ। এক্স ছাৰ্ভিচমেন যিসকলে আগতে চাকৰিসমূহ কৰিছিলে এনেকুৱা, তো যিহঁতৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে কিন্তু 5 বছৰ এক্স এলিজিবল পাব। এতিয়া আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকে ইয়াত দেখা পাইছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ এনি কোৱালিফিকেশ্যন ৰিকগনাইজ এজ ছাচ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আপুনি কিন্তু গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকে এটা ফিজ দিব লাগিব, যিটো আপোনালোকৰ কেটেগৰী ৱাইজ বেলেগ বেলেগ হয়। ইয়াতে দেখা পাইছে আপুনি UR EWS OBC সকলে 750 টকা কিন্তু পে' কৰিব লাগিব, আৰু SC ST PW থকাসকলে কিন্তু এটকা ফিজ দিব নালাগে। সিহঁতে সম্পূৰ্ণ ফ্ৰীত কিন্তু আবেদন কৰিব পাৰিব। পে'মেণ্টটো মৰ্জিত হ'ব আপোনালোকৰ অনলাইন যোগে দিব লাগিব। নেট বেংকিং আপোনালোকে ডেবিট কাৰ্ড ইউজ কৰিব পাৰিব। তো ইয়াত দেখা হৈছে হাউ টু এপ্লাই SBI PO ৰিকুৱাৰমেণ্ট। আপোনালোকে আবেদনসমূহ কেনে কৰিব? আবেদন কৰিবৰ কাৰণে আপোনালোকে SBI যিটো মেইন পৰ্টেল হয়, পৰ্টেলখনৰ জৰিয়তে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে আপুনি দেখা হৈছে SBI.SBI কেৰিয়াৰ্ছ, এইটো ইহঁতৰ ৱেবছাইট হয়। এই ৱেবছাইট কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। প্ৰথমে এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে পেজখনত আহি সম্পূৰ্ণ তথ্যখিনি নিজে চাব পাৰিব। ফ্ৰেণ্ডসকলে আপুনি ইয়াতে ইম্পৰ্টেণ্ট ডেট কিছুমান দেখা পাব। ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন ইয়াত দেখা হৈছে 27 ডিচেম্বৰ। তো অৰ্থাৎ আজিৰ দিনটোৰ পৰা কিন্তু আপোনালোকৰ আবেদনসমূহ আৰম্ভ হৈছে। তো আপোনাৰ লাষ্ট ডেটটো পাব আপোনালোকৰ 16 জানুৱাৰী 2025লৈকে। তো অৰ্থাৎ 16 জানুৱাৰীৰ আগত কিন্তু আপোনালোকে আবেদনসমূহ কৰি ল'ব। তো ইয়াতে কিন্তু আপোনালোকৰ ইম্পৰ্টেণ্ট লিংকসমূহ কিন্তু এইখন পেজত পাই যাব। ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ্মটো ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপোনালোকে ফৰ্মসমূহ ডাউনলোড কৰিব পাৰিব। তো সম্পূৰ্ণ তথ্য ইয়াতে গম পাই যাব। তো সেইকাৰণে মই ডিছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, তাৰ পৰা আপোনালোকে এইখন পেজত আহি নিজে চাই ল'ব পাৰিব। তো আশা কৰি ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো বুজাত অসুবিধা হ'লে কমেণ্টত জনাব, আৰু যদি মোৰ চেনেলত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।